Hey guys, welcome back to my channel. মই আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ যিহেতু ভাবিছোঁ আজি বস্তু দুটামান বনাম বুলি আৰু সেইকেইটা আপোনালোকতো শ্বেয়াৰ কৰোঁ যে কেনেকৈ বনাওঁ। এতিয়া বেছি দেৰি হোৱা নাই, 10টামান বাজিছে। মই ৰাতিপুৱা গ্ৰীণ টি একাপ খালোঁ আৰু একো খোৱা হোৱা নাই, জাষ্ট আজৰি হৈছোঁ আৰু এতিয়া ভাবিলোঁ শ্বেক বনাওঁ। আজি শ্বেক খাওঁ বুলি। হাজবেণ্ডো ঘৰতে আছে আজি, তেওঁ আজি ডিউটি যোৱা নাইকিয়া, ডিউটি হোৱা নাই একচুৱেলি। চ' সেইটো কাৰণে আজি ঘৰতে আছে, ওলাই গৈছে অকণমান বস্তু দুটামান আনিবলৈ। চ' তেওঁ আহি পোৱাৰ পাছত আমি শ্বেক খাম। চ' ভাবিলোঁ আজি শ্বেক বনাওঁ, ব্ৰেকফাষ্ট বেলেগ একো নকৰোঁ, তাৰপিছত ডাইৰেক্ট লাঞ্চ কৰিম আৰু পাছলৈ আৰু এটা বস্তু বনাম। আজি অলপ বেকিং কৰোঁ বুলি ভাবিছোঁ। চ' আপোনালোককো দেখুৱাম যে কি বেক কৰোঁ, আজি কি বনাওঁ আপোনালোককো দেখুৱাম। চ' ভিডিঅ'টো আগলৈকে চাই থাকিব। চ' বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ, মেংগো শ্বেক বনাবলৈ কাৰণে মই ইয়াত লৈছোঁ এটা মেংগো, এটা আম কাটি লৈছোঁ এনেকৈ সৰু সৰু চাইজত। এইটো গুটিটো নেপেলাওঁ, হাজবেণ্ডে খাব এইটো। তাৰপিছত ইয়াত লৈছোঁ মই গোটাকৈ কাজু বাদাম কেইটামান, এইকেইটা গ্ৰাইণ্ড কৰোঁতে দিম আৰু এইখিনি মই ওপৰত দিম লাষ্টত। আৰু কেইটামান লৈছোঁ খিচমিচ আৰু তাৰপিছত মই লৈছোঁ এইটো আমুল তাজা ব্লেণ্ডাৰ ডাঙৰটো লৈছোঁ। আৰু ইয়াত এতিয়া আমি ফাৰ্ষ্টত দি ল'ম গাখীৰ। মই দুটা মানুহৰ হিচাপত দিম। মই পানী এড নকৰোঁ। চ' এইখিনি লৈছোঁ গাখীৰ, আমুল তাজা সৰু পেকেটটো 1 পেকেট হ'লে হৈ যাব। চ' ইয়াত এতিয়া মই দিম এইকেইটা গোটা কাজু বাদামকেইটা দি দিম। এইকেইটা দিছোঁ। তাৰপিছত আম এইখিনি দিম, স্লাইচ কৰা মিডিয়াম চাইজৰ আম এটা লৈছোঁ মই। ৰেকৰ্ড কৰিবলৈ থাকি গ'ল। মই ইয়াত দিলোঁ 2 চামুচ চেনি, এনেকুৱা চামুচে 2 চামুচ চেনি দিলোঁ ইয়াত, আৰু দিলোঁ কেইটামান খিচমিচ আৰু হৈ গ'ল। এতিয়া বলক আমি এইখিনি ব্লেণ্ড কৰি লওঁ। এইখিনি চব মোৰ ব্লেণ্ড কৰি হৈ গ'ল। অলপ অলপ টুকুৰা আছে, একো নহয়, থাকক, খালি ভাল লাগে তেনেকৈ খাই। এইখিনি হৈ গ'ল, একদম ধুনীয়া হৈছে, চেনি জোখৰ হৈছে। লগতে মই ইয়াত এতিয়া দিছোঁ এনেকুৱা 1 চামুচ চকলেট। এতিয়া এইখিনি দি মই আকৌ অকণমান ব্লেণ্ড কৰি ল'ম। এতিয়া ফাৰ্ষ্টতে মই ইয়াত আধা মেংগো শ্বেকটো ঢালি ল'ম। বাছ, এতিয়া মই ইয়াত মই দিম চকলেট মিক্স কৰি অনাখিনি। অলপমান দিছোঁ এয়া কাঠবাদাম, দিছোঁ কাজু, লগতে দিম দুটামান খিচমিচ। হৈ গ'ল। এতিয়া ইয়াত মই আৰু এটা বস্তু দিম, খাবলৈও টেষ্টি হয়। চ' এইটোৱে আছিলে মোৰ মেংগো শ্বেকৰ ৰেচিপি। ধান খাওঁ বুলি ভাবিলোঁ, আপোনালোকে খাই নাই এনেকৈ বাৰু। মই এতিয়া ইয়াতে নেমু চেপি দিম পূৰা ধুনীয়াকৈ, আৰু ইয়াত অকণমান নিমখ লগাই বহুত টেষ্টি লাগে এনেকৈ খাই। ত' গাইজ, মই বস্তু এটা অৰ্ডাৰ দিছিলোঁ, ফাইনেলি আহি গ'ল। সেইটো হৈছে এটা খোৱা বস্তু। বহুত দিনৰ পৰা ভিডিঅ' চাই আছিলোঁ, ইউটিউবত কিনিবলৈ মন যায়, কিন্তু আকৌ যদি খাবলৈ বেয়া হয় কেনেকুৱা লাগিব সেই বুলি ভাবোঁ। ইউটিউবত খুব ভিডিঅ'জবোৰ দেখি থাকোঁ আৰু সদায় ভাবিম কিনো বুলি, বাট থাকি যায়। এইবাৰ মই একচুৱেলি কিনিলোঁ, দুটা বস্তু লৈছিলোঁ এমাজনৰ পৰা। আৰু প্ৰথমটো ছেকেণ্ডটো কি লৈছিলোঁ সেইটো মই পাছত দেখুৱাম, তাৰ ৰেচিপি লৈ আহিম মই খুব সোনকালে। আৰু আজি কি আহিলে মই সেইটো আপোনালোকক দেখুৱাই আছোঁ। সেইটো হৈছে এইটো
তাৰপিছত ফাইনেলি মই লৈ ল'লোঁ এইটো সদায় ল'ম ভাবোঁ তাৰপিছত ইয়াৰ কেইবাটাও টাইপ আছে আপোনালোকে চবেই দেখিছেই চাগে ইউটিউবত চাগে মাকবাঙৰ ভিডিঅ'বোৰত দেখিছেই কোৰিয়ান নুডল হয় এইটো এটা কোৰিয়ান বুলডাকটো লৈছোঁ মই বুলডাক নুডল কাৰ্বনেৰা আৰু আছে তাৰপিছত এইটো এনেকুৱা ঢেৰ কালাৰ আছে য়েল্লো আছে গ্ৰীণ আছে তাৰপিছত 2x স্পাইচি আছে আৰু স্পাইচি ভাৰ্জন আছে কিন্তু মই জ্বলা খাব নোৱাৰোঁ বেছিকৈ হাজবেণ্ডো বেছি জ্বলা খাব নোৱাৰোঁ সেইকাৰণে মই লোৱা নাই তেনেকুৱা এইটো লিখা আছে ইয়াত হট চিকেন ফ্লেভাৰ ৰেমন বুলি লিখা আছে বাট জ্বলা নহ'ব চাগে মই ভাবিছোঁ আৰু জ্বলা নহয় বুলি কাৰণ মই চাই মেলিয়ে লৈছোঁ যোনটো জ্বলা নহয় চ' এইটো আৰু য়েল্লো কালাৰ এটা আছিলে এইটো চীজ আছিলে ভিডিঅ'বোৰ চাই মেলি পিনে ভাবিলোঁ যে এইটো লোৱাই ভাল হ'ব ফাৰ্ষ্ট এইটো ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় খাবলৈ চ' এতিয়া বনাওঁগৈ আজি দুপৰীয়া লাঞ্চো নকৰিলোঁ আমি আপোনালোকে দেখিলেই ফাৰ্ষ্টত খালোঁ শ্বেক তাৰপিছত আকৌ খালোঁ গোমধান কৰ্ণ খালোঁ একদম পেট ফুল ভাত চাত খাবলৈ মন নগ'লে একো আমি নাখালোঁ তাৰপিছত এতিয়া 3:30মান বাজিছে আৰু ভাবিলোঁ এইটোকে খাই চাওঁ এইটো আজি ৰাতিপুৱা আহিলে চেনিটাইজাৰ কৰি পিনে ধুনীয়াকৈ ৰ'দত দি দিলোঁ অকণমান দেৰি তাৰপিছত এতিয়া ভাবিলোঁ এইটো খাই চাওঁ চ' এতিয়া এইটো বনাম মই বনোৱা প্ৰচেছটো একদম ইজি হয় জাষ্ট বইল কৰিব লাগে তাৰপিছত তাৰ ভিতৰত এটা চচ আহে সেই চচটো দিব লাগে আৰু লগতে অকণমান পাউডাৰ নিচিনা এটা আহে আমি যেনেকৈ মেগী মছলাটো খালি আমি দি দিওঁ নহয় জানো এইটো দিব নালাগে এইটো বনোৱাৰ পাছত দিব লাগিব চ' আপোনালোকক মই দেখুৱাই আছোঁ ফাৰ্ষ্টত মই নুডলছখিনি বইল কৰি লওঁ চ' তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া মই এইটো লৈছোঁ এনেকুৱা এটা পেকেটে বনাম এটা পেকেটে খাই চাওঁ কেনেকুৱা হয় যিহেতু ফাৰ্ষ্ট টাইম খাম চ' এটা পেকেটে খাম আৰু এইটো ডাঙৰে আছে চাইজটো বাৰু চ' এতিয়া মই এইখিনি বইল কৰি লওঁ এইটো চচৰ পেকেটটো এতিয়া তুমি মিক্স কৰি দিম মই অকণমান পানী থকাকৈ আনিছোঁ লগতে এইটো আহিছিলে চিজনিং নিচিনা পাউডাৰ হয় এইটো দি দিম এইখিনিতে দি দিম এতিয়া মিক্স কৰি ল'ম এইখিনি ভালকৈ আৰু অকণ শুকুৱাব লাগিছিলে গম পাইছা এইখিনি ৰেডি হৈ গ'ল এতিয়া আমি এইখিনি টেষ্ট কৰিম কিন্তু বহুত জ্বলা নহয় খাব পৰা জ্বলা সেইকাৰণে মই তিয়ঁহ লৈ আনিছোঁ তাৰপিছত তিয়ঁহ আৰু ট'ষ্ট লৈছোঁ দুটা আমাৰ লাঞ্চ এইবোৰ তাকো মা 4টা বাজি গ'ল জ্বলা হয় দেই জ্বলা হয় জ্বলা নোখোৱা মানুহৰ কাৰণে জ্বলা হয় অলপ আৰু কোৰিয়ান নুডল খাই দিয়া জ্বলা হয় খালি জ্বলাটো বেছি দেৰিলৈকে নাথাকে পুটুককৈ আকৌ নাইকিয়া হৈ যায় খাবলৈ ভালে হয় কিন্তু এক্সট্ৰা কিবা সেনেকুৱা নহয় আৰু হয় নাই কিবা আনকমন বোলে তেনেকুৱা নহয় আৰু নহয় লাগি নাই লোৱা তুমি সেই হাফ বইল এগটো কুহুমটো দি পিনে খোৱাচোন ইয়াত দিবি নে কুহুমটো আমাৰ লগাই লগাই খোৱা জ্বলা কিন্তু হয় ভণ্টিহঁতলৈ লৈ যাব লাগিব জোনাহঁতলৈ লৈ যাম দেই কাইলৈ ঘৰলৈ যাম ভণ্টিহঁতলৈ লৈ যাম
খাবলৈ খালি ভালে হয় এতিয়া জ্বলা নাই লগা খালি মোৰ প্ৰথমে জ্বলা লাগিলে আৰু এইটোৱে জ্বলা দিছে আৰু সেই 2x 3x স্পাইচি থাকে যে সেইবোৰ আৰু কি হ'ব ভগৱানে জানে ফ্ৰাইড নুডলবোৰ কেনেকৈ খাব সেইবোৰ মানুহে সেইটোৱে জ্বলা লাগিছে সদায় এনেই বেয়া নালাগিলে ভাল লাগিলে খাই ভাল লাগিছে খাই জ্বলা যদিও কোৰিয়ান বস্তু খাই মই এইটো জানি তোমালৈ দুটা খাবলৈ ভাল হয় ট্ৰাই কৰি চাবা খাবলৈ টেষ্টি হয় খালি অকণমান জ্বলা লাগে ফাৰ্ষ্টত পিছলৈ নাইকিয়া হৈ যায় জ্বলাটো খাব লাগিলে মই বেকিং কৰিম কৈছিলোঁ যে এতিয়া মই লৈ লৈছোঁ এইবোৰ বস্তু আৰু এতিয়া বনাম চকলেট কুকিজ তো তাৰ কাৰণে মই লৈছোঁ ফাৰ্ষ্টতে এইটো লৈছোঁ 100 গ্ৰামৰ বাটাৰ 100 গ্ৰাম হয়তো ফ্ৰিজৰ পৰা উলিয়াই থৈ দিছিলোঁ মই অলপ দেৰি হ'ল এইটো তাৰপিছত এইটো লৈছোঁ কোকো পাউডাৰ তাৰপিছত লৈছোঁ বেকিং পাউডাৰ তাৰপিছত এয়া মই মিক্সাৰত গুড়ি কৰি ল'লোঁ পাউডাৰ চুগাৰ চেনি গুড়ি কৰি লৈছোঁ তাৰপিছত মেইন বস্তু সেইটো হৈছে এইটো ময়দা লৈছোঁ চব বলক এতিয়া আমি ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে মই দি ল'ম এই বাটাৰখিনি এতিয়া মই কি কৰিম এইখিনি হুইস্ক দি ভালকৈ এইখিনি আমি মিক্স কৰি ল'ম ভালকৈ এইখিনি আমি অকণমান ফিটি ল'ব লাগিব বস্তুটো অলপ গলাই ল'ম মানে এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল দেখিছেনে এনে কৰোঁতে পৰি গৈছে এইখিনি হৈ গ'ল ইয়াত মই ময়দা লৈছোঁ 1 কাপ এইটো 150 গ্ৰাম মানতকৈ 170 গ্ৰাম মান হয় এইটো ইয়াত দি ভালকৈ চালি ল'ম চালি দিলে ইভেন হৈ যায় বস্তুটো ইয়াত মই দিছোঁ 100 গ্ৰাম মান পাউডাৰ চুগাৰ 100 গ্ৰাম দিছোঁ পাউডাৰ চুগাৰ গুড়ি কৰি লোৱা চেনি আৰু তাৰপিছত ইয়াত দিলোঁ কোকো পাউডাৰ ইয়াত মোৰ আছে 120 গ্ৰাম মান আছে 120 গ্ৰাম মান কোকো পাউডাৰ এয়া বেকিং সোডা মই দিছোঁ আধা চামুচ পূৰা আধা চামুচ বেকিং সোডা দি লৈছোঁ মই ইয়াত এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম এটা ডো বনাব লাগিব আমি এইটো আমাৰ ডোটো ৰেডি হৈ গ'ল এতিয়া মই আৰু এয়া লৈ লৈছোঁ অকণমান কাজু বাদাম কাটি এতিয়া মই কি কৰিম এনেকৈ অলপ অলপকৈ লৈ সৰু সৰু লাডু বনাম দেখিছেনে এইটো হ'ব এটা ৰেডি এইটো হ'ল ছেকেণ্ডটো এনেকৈ হ'ল ছেকেণ্ডটো ইয়াৰ ওপৰতো লগাই দিম অকণমান এনেকৈ এতিয়া এনেকৈ মই বাকীকেইটা বনাই লওঁ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ
গাইজ এইকেইটা দেখিছেনে মোৰ বনাই হৈ গ'ল এতিয়া মই ODG ট্ৰেখন ৰেডি কৰি ল'ম এইকেইটা দিবলৈ ট্ৰেখনত মই এতিয়া ফইল পেপাৰ এখন পাৰি লৈছোঁ ফইল পেপাৰখন পাৰি সেইখন মই গ্ৰীজ কৰি ল'ম বাটাৰ দি ভালকৈ বাটাৰ লগাই ল'ম ওপৰত এতিয়া মই এইকেইটা অকণমান দূৰে দূৰে দিম যিহেতু এইটো ফুলিব চ' এইকেইটা ফাৰ্ষ্টত বনাই লওঁ এতিয়া দিছোঁ মই এইটো 150 ডিগ্ৰীজত দিছোঁ বথ ছাইডৰ পৰা দিছোঁ হিট আৰু দিম মই এইটো 30 মিনিটছৰ কাৰণে এইটো দি থৈছোঁ এতিয়া মই 30 মিনিটছৰ পাছত আপোনাক লগ পাই আছোঁ কি হয় দেখুৱাই আছোঁ এইখিনি হৈ গ'ল এতিয়া মই উলিয়াই চাই ল'ম অকণমান যে টান হৈছে নাই বস্তুটো টান হৈ গ'ল এতিয়া এইখিনি মই অলপ ঠাণ্ডা হ'ব দিম গৰমে চুলে ভাঙি যাব সেইকাৰণে অলপ ঠাণ্ডা হ'ব দিব লাগিব দেখিছেনে ইমান ধুনীয়া হৈছে অলপ ঠাণ্ডা হ'লে তাৰপিছত মই আপোনাক লগ পাই আছোঁ এইখিনি চক হৈ গ'ল দেখিছেনে ইমান ধুনীয়া হৈছে এয়া আমাৰ বিস্কিট ৰেডি ধুনীয়া হৈছে দেখিছেনে এতিয়া আমি চাহ খাম তাৰপিছত আপোনালোকক কৈ আছোঁ কেনেকুৱা হৈছে খাবলৈ ত' আমি এতিয়া খাম চাহ আৰু লগত বিস্কুট কাপ দিয়া তোমাৰ কাপটো দিয়া হ'বনে অ'কে লোৱা দিব লাগিব নেকি দি দিব লাগিব নেকি তোমাক আমি এইটো খাইছোঁ গ্ৰীণ টি লগতে খাম এতিয়া বেক কৰা বিস্কিট চাওঁ কেনেকুৱা হৈছে খাবলৈ উৰি গ'ল খোৱা আকৌ বিস্কুটটো খাই চোৱা কেনেকুৱা হৈছে বেয়া হৈছে এনে কৈছা এনে কৈছা কেনেকুৱা হৈছে পাৰিছে নাই সঁচাকে তুমি ভিডিঅ'টোৰ কাৰণে তুমি এনে কৈছা নি সঁচাকে নে বিস্কুট নিদিনো আৰু ঘৰ বনাবি বনালে মজা হৈছে ন ফাৰ্ষ্ট টাইম বনাইছিলোঁ কিন্তু এইটো আৰু অলপ যিমান ঠাণ্ডা হ'ব ন সিমান টান হ'ব এতিয়া গৰম হৈছে দেখিছা নাই প্ৰথমবাৰ যেতিয়া বনাইছিলোঁ নাই বিস্কুটটো তেতিয়া ফাটি গ'ল বেকিংটো অকণ বেছিকৈ দিছিলোঁ এবাৰ খালি কমকৈ দিছোঁ এবাৰ একদম পূৰা পাৰফেক্ট হৈছে মজা হৈছে খাবলৈ আপোনালোকে ট্ৰাই কৰি চাব ঘৰত বনাব দোকানৰ পৰা বিস্কুট কিনিব দৰকাৰ নাই আৰু আমি চাহ কাপ খাই লওঁ Open up, you OPN, hit you on BBM, we should be closer than friends, if you OPN, engaging you's on my agenda, request my chariot to get ya.